Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো ক্লাস 7 or chapter number 4 simple equations আমি কৰি আছো lesson number 3 different types of equation কেনেকা বনাই। তো আমি কথা পাতি আছিলো last sessionত transposing a number in an equation। এটো খুবই simple topic আছিলে। তো আজি আমি কি কৰিম কেটামান worked out example কৰিম। তো এটো হ'ব two step equation তাৰ মানে ইয়াতে more than one step থাকিব। তো তেনেহলে আৰম্ভ কৰো আমাৰ আজিৰ sessionটো। We have the equation negative 16 is equal to x over 4 plus 2, and we need to solve for x. তো আমাক ইয়াতে এটা কুৱেশ্যন দিছে -16 যোনটোক আমি নেগেটিভ 16 বুলি ক'ব পাৰোঁ। দ্য -16 ইকুৱেলছ টু এক্স ডিভাইডেড বাই 4 এইটো এক্সক আমি 4ৰে ডিভাইড কৰোঁ আৰু এই যোনটো কুৱেশ্যনটো ওলাব বিকজ এটা নাম্বাৰক আমি আন এটা নাম্বাৰ ডিভাইড কৰিলে আমি কি পাওঁ কুৱেশ্যন পাওঁ। তো এই গোটেই কুৱেশ্যনটো এক্স বাই 4 এইটো এটা কুৱেশ্যন হৈ গ'ল তাৰ লগত আমি এড কৰি দিম 2। এইটো ইকুৱেশ্যনটোক আমাক কৈছে ছল্ভ কৰিবৰ কাৰণে। তো যেতিয়া ছল্ভ বুলি কয় কেতিয়াবা আমাক খালি ছল্ভ বুলি ক'ব বা কেতিয়া ক'ব ছল্ভ ফৰ এক্স solve for x বুলি কৈ কোৱা যায় বা কেতিয়াবা এইটো কোৱা যায় find x find the value of x কি কথা হয়। তো ইয়াৰ মিনিংটো কি হয় আমাৰ x উলিয়াব লাগে। again মই কুৱেশ্যনটো নোট ডাউন কৰিলোঁ। তো আমাক দিয়া গৈছে -16 equals to x divided by 4 বা x by 4 plus 2। তো আমাৰ কাম হৈছে এই x ৰ ভ্যালুটো উলিয়াব লাগে। So really just need to isolate the x variable on one side of this equation. And the best way to do that is first to isolate this whole x over 4 term from all of the other terms. So in order to do that, let's get rid of this 2. And the best way to get rid of that 2 is to subtract it. But if we want to subtract it from the right-hand side, we also have to subtract it from the left-hand side because this is an equation. If this is equal to that, anything we do to that, we also have to do to this. So let's subtract 2 from both sides. তো এতিয়া সবতকৈ ফাৰ্স্ট কাম কি হয় তো এই ইকুৱেশ্যনটো সলভ কৰিবৰ কাৰণে যেহেতু আমি এক্সৰ ভ্যালু উলিয়াব লাগে তো আমাৰ ফাৰ্স্ট কাম হ'ব এই যোনটো x বাই 4 আছে বিকজ এটোত ভেৰিয়েবল আছে x ডিভাইডেড বাই 4 এই গোটেইটো এটা ভেৰিয়েবল হৈ গ'ল। এই ভেৰিয়েবলটো আমি x সাইডে ৰাখিম আৰু যোনটো কনষ্টেণ্ট ইয়াৰ লগত লাগি আছে যেনেকৈ +2 ইয়াতে কনষ্টেণ্ট হৈ গ'ল এই কনষ্টেণ্টটো আমি কি কৰিম আমি আন সাইডলৈ লৈ যাম যোনটো আমি অলৰেডি শিকিছোঁ ট্ৰান্সপ'জ কেনেকা কৰে। তো তাৰ মানে কি হয় তো +2 যদি আছে ই যেতিয়া লেফ্ট হেণ্ড সাইডলৈ গুচি যাব তেতিয়া কি হৈ যাব -2 হৈ যাব বা আমি যোনটো পুৰণা টেকনিকত আমি কৰি আছিলোঁ এই +2টো গুচাবলৈ কাৰণে আমি কি কৰিব পাৰোঁ -2 কৰিব পাৰোঁ। তো আমি এনেকৈ কৈ লিখিব পাৰোঁ যে আমাৰ তাত আছে -16 ইকুৱেলছ টু x বাই 4 প্লাছ 2। মই দুটা মেথড এইটো দেখুৱাই দিওঁ। তো আইডাৰ আমি ইয়াতে কি কৰিব পাৰোঁ -2 কৰিব পাৰোঁ। -2 কৰিলে কি হ'ব গুচি যাব ইয়াতে -2 হৈ যাব অৰ আন এটা প্ৰচেছটো কি হৈছে আমাৰ তাত আছিলে -16 ইকুৱেলছ টু x বাই 4 প্লাছ 2 আছে এই প্লাছটোক যদি আমি কি কৰোঁ লৈ যাওঁ এইটো সাইডে এটা সাইডৰ পৰা আন সাইডলৈ লৈ যাওঁ তেনেহ'লে প্লাছ কি হৈ যাব মাইনাছ যাব -2। চ' 16 - 2 ইকুৱেলছ টু x প্লাছ 4 কথাটোতো একেই হ'ব বিকজ এইটো কি হ'ব 0 হৈ যাব। তো থাকিল কি অকল x বাই 4 আৰু আমাৰ তাত সেইটো আছে x বাই 4 আছে। So you subtract 2 from the right, subtract 2 from the left, and we get on the left-hand side, -16 minus 2 is -18. And then that is equal to x over 4. And then we have +2 minus 2, which is just going to be 0. So we don't even have to write that. I could write just a +0, but I think that's a little unnecessary. And so we have -18 is equal to x over 4. And our whole goal here is to isolate the x, to solve for the x. And the best way we could do that, if we have x over 4 here, if we multiply that by 4, we're just going to have an x. So we can multiply that by 4. But once again, this is an equation. Anything you do to the right-hand side, you have to do to the left-hand side, and vice versa. So if we multiply the right-hand side by 4, we also have to multiply the left-hand side by 4. So we get 4 times -18 is equal to x over 4 times 4. তো এতিয়া আমাৰ নেক্সট কাম কি হৈছে নেক্সট কাম হৈছে আমাৰ যে x বাই 4 আছে এইটোক আমি সিম্পলিফাই কৰিব লাগিব বিকজ ইয়াতে আমাক লাগিব অনলি x। তো এটা কাম কৰিলোঁ -16 - 2 কি হয় এইটোতো -18 হয় আমি এইবোৰৰ ওপৰত ভালদৰে আমি কৰিয়ে থৈছোঁ। তো -18 ইকুৱেলছ টু x বাই 4 আহিলে ঠিক আছে। তাৰপিছত এতিয়া আমি কি কৰিম x ডিভাইডেড বাই 4 আছে মই ট্ৰিকটো কৈ আছিলোঁ যদি আমাৰ ডিভাইডেড বাই 4 থাকে তেনেহ'লে আমি কি কৰিব লাগে মাল্টিপ্লাই বাই 4 কৰিব লাগিব। তো এইফালে যদি কৰিছোঁ তেনেহ'লে সিফালেও মাল্টিপ্লাই কৰিব লাগিব। তো 4 × -18 আমি কৰিলোঁ 4ক মাল্টিপ্লাই কৰিলোঁ -18ৰ লগত। এতিয়া বাকীখিনি কামটো একেবাৰে চিম্পল a4 আৰু a4 কেঞ্চেল হৈ যাব। এতিয়া 4 আৰু -18 মাল্টিপ্লাই কৰিলে কি হ'ব 18 × 4 কৰি চাওঁ
একেই কথা হয় 4 8 যা 32 3 carry over 4 plus 4 into 1 4 4 plus 3 হৈ যাব 7 তাৰ মানে 18 into 4 হৈ যাব আমাৰ 72 বাট ইয়াতে যেহেতু নেগেটিভ আছে তো নেগেটিভ কি হয় পজিটিভ আৰু এটা পজিটিভ নাম্বাৰ আৰু এটা নেগেটিভ নাম্বাৰ মাল্টিপ্লাই হ'লে আমাক কি দিয়ে নেগেটিভ ভ্যালু দিয়ে তো নেগেটিভ 72 ইকুৱেলছ টু এফালে থাকিব x because 4 আৰু 4 টো গুচি গ'ল কেনসেল তো তাৰমানে আমি ফাইনাল ৰিজাল্ট কি পালো x equals to -72 ওকে তো এতিয়া এটা কাম কৰো আমি চাই লও আৰু তাৰপিছত কেটামান কথা আছে The x over 4 times 4, that cancels out. You divide something by 4 and multiply by 4. You're just going to be left with nx. And on the other side, 4 times -18. Let's see, that's 40. Well, let's just write it out. So 18 times 4. If we were to multiply 18 times 4, 4 times 8 is 32. 4 times 1 is 4, plus 1 is 72. But this is -18 times 4, so it's -72. So x is equal to -72. And if we want to check it, we can just substitute it back into that original equation. So let's do that. Let's substitute this into the original equation. So the original equation was -16 is equal to, instead of writing x, I'm going to write -72, is equal to -72 over 4 plus 2. Let's see if this is actually true. So this right-hand side simplifies. তো এটা আমাৰ কাম হৈছে চেক কৰিব লাগে তো একচুয়ালি এটো আনসাৰ হয় নে নাই হেতু আমি ইয়াতে আকৌ চেক কৰি চাব লাগিব তো আমাৰ অৰিজিনাল কি আছিল -16 equals to x/4 আছিল x/4 plus 2 মই কি কৰিছো x ৰ জায়গাত আমি যোনটো পাইছো ভ্যালু -72 হেতু আমি সাবস্টিটিউট কৰি দিব লাগিব তো এফালে গল আমাৰ -16 equals to এটা 72 ক আমি কি কৰিব লাগিব 4 ৰে ডিভাইড কৰিব লাগিব এটা কাম কৰো এফালে আমি ডিভাইড কৰিলো 72 আছে আৰু এটোক আমি ডিভাইড কৰিব লাগিব 4 ৰে সো 4 7 তকৈ সৰু হয় তো আমি কম 4 1 যা 4 মাইনাস কৰি দিম তো 7 - 4 হৈ যাব আমাৰ 3 এই 2 টো তললৈ গুচি আহিব তো আমি পাই যাম 32 এবাৰ আমি 32 ক ডিভাইড কৰিম 4 times 8 হৈ গল আমাৰ 32 4 8 32 ৰিমাইন্ডাৰ হৈ গল 0 তো তাৰ মানে 72 ক 4 ৰে ডিভাইড কৰিলে আমি পাই যাম 18 তো এটো হৈ যাব 18 বাট ইয়াতে আমাৰ কি আছে মাইনাস আছে তো -18 + 2 এটা নেগেটিভ 18 আছে আৰু +2 আছে আমি জানো এটো নেগেটিভ 18 + 2 কৰিলে কি দিব আমাক -16 এ দিব তো তাৰ মানে আমাৰ কি আছে এফালে লেফট হ্যান্ড সাইডটো -16 আছে রাইট হ্যান্ড সাইডটো -16 আছে তো তাৰ মানে আমাৰ এই ভ্যালুটো কারেক্ট হয় -72 divided by 4, we already know that that is -18. So this is equal to -18 plus 2. This is what the equation becomes. And then the right-hand side, -18 plus 2, that's -16. So it all comes out true. This right-hand side, when x is equal to -72, does indeed equal -16. ঠিক আছে এতিয়া মই এটা ফাইনাল কথা এটা কওঁ বিকজ আমাৰ টপিকটো নামেই আছিল টু ষ্টেপ ইকুৱেশ্যন ৰাইট ইয়াতে তো বহুতখিনি ষ্টেপ আছে ইয়াতে দেখিলে লাগে যে ইমানখিনি ষ্টেপ আছে তো টু ষ্টেপ ইকুৱেশ্যন কেলে বুলি কয় হয় তো এতিয়া আমি অৰিজিনেল ইকুৱেশ্যনটো চাওঁ -16 equals to x/4 plus 2 তো ইয়াতে ফাৰ্ষ্ট ষ্টেপ একচুৱেলি কি হয় ফাৰ্ষ্ট ষ্টেপ হৈছে আমাৰ এই 2 টোক আমি ট্ৰান্সপ'জ কৰি পেলাই ইয়াৰ লগত কম্বাইন কৰি লওঁ সো -16 plus 2 যেটা এফালে আহিব -2 হ'ব -16 আৰু -2 হৈ যাব আমাৰ -18 equals to x/4 তো এইটো হৈ গল আমাৰ স্টেপ 1 আৰু স্টেপ 2 হৈ গল বাকিখিনি যি আছিল সেইখিনি আমি দেখুৱাইছিল এক্সট্ৰা কি হয় বাট এইটো এটা টু ষ্টেপতে হৈ যায় নেক্সট আমি কি কৰিব লাগে x ৰ ভ্যালু উলাব লাগে তো x ৰ ভ্যালু উলাবৰ কাৰণে আমি কি কৰি ডাইৰেক্টলি ক্ৰছ মাল্টিপ্লাই কৰি দিব পাৰো বিকজ -18 ক আমি দেখিব পাৰো -18/1 তো সেই কাৰণে আমাৰ কি যাব x আৰু 1 ৰ লগত মাল্টিপ্লাই হলে x দিব -18 আৰু 4 মাল্টিপ্লাই হলে আমাক দিব -72 সেই কাৰণে এটো টু ষ্টেপ ইকুৱেশ্যন বুলি কয় এটো দুটা ষ্টেপতে ওলাই যায় বাকিবোৰ আমি যিবোৰ কৰিছিল সেইখিনি দেখুৱাবৰ কাৰণে দিয়া হৈছিল তো এইটো আছিল আমাৰ আজি সেশনটো সো সি ইউ ইন দ্য নেক্সট সেশন থ্যাংক ইউ